কিমান বয়সৰ পৰা মোৰ সন্তানটোৱে লিখিব পঢ়িব পৰা হ'ব? আপোনাৰ দৰে আচলতে বহু মাক দেউতাকৰ মনলৈ এই প্ৰশ্নটো আহে, বিশেষকৈ মাকসকলৰ মনলৈ, এতিয়া মোৰ সন্তানটোৱে কেতিয়াৰ পৰা লিখিব পঢ়িব পৰা হ'ব। সেয়ে ভাবিলোঁ এই বিষয়ত কিছু কথা শ্বেয়াৰ কৰোঁ, যাতে আপোনালোকৰ মনৰ মাজৰ কনফিউজনো কিছু দূৰ কৰিব পাৰোঁ। যদি আমি একদম সহজ ভাষাত ক'বলৈ যাওঁ, তেতিয়াহ'লে 2 বছৰৰ পৰা 5 বছৰ বয়সত এটি শিশুৰ লিখাৰ আৰু পঢ়াৰ যিটো ইচ্ছা তেওঁলোকৰ জন্ম হয়, অৰ্থাৎ লিখা পঢ়াৰ প্ৰতি ইণ্টাৰেষ্টটো তেওঁলোকৰ জাগি উঠে আৰু এইখিনি সময়ত তেওঁলোকে লিখিবলৈ পঢ়িবলৈ শিকিবলৈ আৰম্ভ কৰে। যদি আমি টিপিকেল এজ হিচাপত চাবলৈ যাওঁ, তেতিয়াহ'লে 2 বছৰ বয়সত এটি শিশুৱে চাবচোন তেওঁলোকে যিকোনো কিতাপ দেখিলেই পঢ়িবলৈ আৰম্ভ কৰি দিয়ে, পাৰক বা নোৱাৰক, বা পেন বা পেঞ্চিল পালে য'তে ত'তে আঁকিবলৈ আৰম্ভ কৰে। সেইটো কথা আপোনালোকে নিশ্চয় আপোনালোকৰ ঘৰৰ ৱালবোৰ চালেই গম পাব। ঘৰৰ ৱালবোৰ যিমান দূৰলৈকে তেওঁলোকে ঢুকি পায়, সিমান দূৰলৈকে তেওঁলোকৰ মনৰ মাজৰ বিভিন্ন ছবি সেই ৱালবোৰত দেখিবলৈ পোৱা যাব। অৰ্থাৎ তেওঁলোকে পেন বা পেঞ্চিল পালে য'তে ত'তে আঁকিবলৈ আৰম্ভ কৰে আৰু পঢ়িব পাৰক বা নোৱাৰক, কিতাপখনৰ প্ৰতি আগ্ৰহটো জন্মাই লৈ কিতাপখনৰ পেজবোৰ লুটিয়াই কিবা কিবি কৰি থাকিবলৈ আৰম্ভ কৰে 2 বছৰ বয়সত। 3 বছৰ বয়সত তেওঁলোকে সৰুকৈ বিভিন্ন শব্দবোৰ উচ্চাৰণ কৰিব পৰা হয়, ছবি চাই ধুনীয়াকৈ সেই কিতাপবোৰ পঢ়িব পৰা হয়, নামবোৰ ক'ব পৰা হয়। এনেকৈ বিভিন্ন বস্তুৰ ডে টু ডে লাইফত ইউজ কৰা, সদায় দেখি থকা বিভিন্ন শব্দবোৰ তেওঁলোকে সুন্দৰভাৱে উচ্চাৰণ কৰিব পৰা হয় 3 বছৰ বয়সত। আৰু 4 বছৰ বয়সত যদি, আৰু লগতে 3 বছৰ বয়সত তেওঁলোকে কিছুমান তেনেকৈ ইনষ্ট্ৰাকশ্যনছ ইংলিছতে হওক বা অসমীয়াতে হওক, কাম, গো, ষ্টপ, নাযাবা, নকৰিবা, এনেকুৱা ধৰণৰ যিবোৰ সৰু সৰু ইনষ্ট্ৰাকশ্যন তেওঁলোকে 3 বছৰ বয়সত ফ'ল' কৰিব পৰা হয়। 4 বছৰ বয়সত যদি চাবলৈ যাওঁ, এইটো বয়সত শিশু এটি সাধু তেওঁলোকে ক'বলৈ পৰা হয়, আৰু আপুনি যেতিয়া তেওঁলোকক সাধু কৈ থাকে তেওঁলোকে খুব ধুনীয়াকৈ শুনিব পৰা হয়, আৰু সেই সাধুটোকে তেওঁলোকক যেতিয়া পিছত ক'বলৈ দিয়া হয়, তেওঁলোকে ধুনীয়াকৈ মনত থাকে, তেওঁলোকৰ সেইটো ক'বও পৰা হয়, আৰু সাধু এটা কেনেকৈ ক'ব লাগে সেই ষ্ট্ৰাকচাৰটো তেওঁলোকে বুজি উঠে। সেইখিনি সময় ধুনীয়াকৈ সাধুটো বনাই ক'বলৈ পৰা হয়। স্কুলত কি হ'ল, স্কুলত কোনে কি ক'লে, সেই গোটেই কথাবোৰ তেওঁলোকে সাধুৰ আকাৰত ঘৰত ক'ব পৰা হয়, বা টিচাৰে কি ক'লে, ইত্যাদি ইত্যাদি। আৰু সেইখিনি সময়ত যদি আমি লিখাৰ ক্ষেত্ৰত চাবলৈ যাওঁ, তেওঁলোকে স্ক্ৰিবল ধুনীয়াকৈ কৰিব পৰা হয়, তাৰ উপৰিও বিভিন্ন ড্ৰয়িং কৰিব পৰা হয়, বিভিন্ন শ্বেপছ বনাব পৰা হয়, বিভিন্ন ছবি আঁকিব পৰা হয় এইখিনি সময়ত। আৰু যদি 5 বছৰ বয়সত চাবলৈ যাওঁ, লেটাৰ্ছ অৰ্থাৎ বৰ্ণমালাবোৰৰ হওক বা শব্দবোৰৰ মাজত তেওঁলোকৰ পাৰ্থক্যটো বুজি পায়, যে সেই লেটাৰ্ছবোৰ লগ লাগিলেই কেনেকৈ শব্দ গঠন হয়, কেনেকৈ বাক্য গঠন হয়, তো সেই বিষয়ক তেওঁলোকে জ্ঞানটো সেইখিনি সময়ত আহৰণ কৰে, আৰু সেইখিনি সময়ত তেওঁলোকে সৰু সৰু শব্দবোৰ ক'ব পৰা হয়, সৰু সৰু চেণ্টেন্সবোৰ তেওঁলোকে সেই 5 বছৰ বয়সত ধুনীয়াকৈ ক'বলৈ পৰা হয়। তো এতিয়া আপোনালোকৰ মনলৈ আহিব যে, কাৰোবাৰ হয়তো আহিব পাৰে যে মোৰ সন্তানটিটো বহুত আগতেই এইবোৰ শিকিছে, বা কাৰোবাৰ মনলৈ এইটোও আহিব পাৰে যে মোৰ সন্তানটিটো আজিলৈকে এইবোৰ কৰিবই পৰা নাই। ডেফিনেটলি এইটো চাওক, প্ৰতিজন শিশু বেলেগ বেলেগ, আৰু প্ৰতিজন শিশুৱে নিজৰ নিজৰ লেভেলত তেওঁলোকে শিকি থাকে। সেইটো কাৰণে কোনোবা শিশুৱে বহুত আগতে শিকে, কোনোবা শিশু কিছু পলম হোৱা দেখা যায়। সেইটো কাৰণে ইটোৰ সিটোৰ লগত কেতিয়াও কম্পেয়াৰ নকৰিব, তেওঁলোকক নিজৰ স্পেচত শিকিবলৈ দিয়াটো ভাল। তো এইটো ক্ষেত্ৰত আপুনি কি কৰিব পাৰে? তো আপুনি কি কৰিব পাৰে, প্ৰথম অৱস্থাত এটা ঘৰুৱা পৰিৱেশ গঢ়াটো খুব দৰকাৰ। সেইটো লিখাৰ ক্ষেত্ৰতেই হওক, পঢ়াৰ ক্ষেত্ৰতেই হওক, সেইটো আপুনি এনভাইৰনমেণ্ট এটা ঘৰত বনোৱাটো খুব দৰকাৰ। সেইটো ক্ষেত্ৰত আপুনি শিশুটোৰ লগত বহি পেলাই ছবি আঁকিব পাৰে, কালাৰ কৰিব পাৰে, বা পিকচাৰ বুক বা ছবি থকা কিতাপবোৰ পঢ়িব পাৰে, সাধু ক'ব পাৰে, শিশুটিক সাধুবোৰ ক'বলৈ দিব পাৰে, বিভিন্ন ধৰণৰ কিতাপ পঢ়িব পাৰে। তো এনেকুৱা আপোনালোকে কৰিব পাৰে। 2 নম্বৰতে বিভিন্ন ধৰণৰ ছবি থকা কিতাপ হওক, ছবি নথকা কিতাপ হওক, কালাৰফুল বুক হওক, তো সেইবোৰৰ প্ৰতি তেওঁলোকক এক্সপ'জাৰ দিয়াটো ভাল, সেইবোৰ দেখুওৱাটো ভাল। কালাৰফুল বুলি এইটো কাৰণে কৈ আছোঁ, কাৰণ এইখিনি সময়ত শিশু অৱস্থাত আচলতে প্ৰতিজন ল'ৰা ছোৱালীয়ে কালাৰৰ প্ৰতি বেছিকৈ আকৰ্ষিত হয়। তো এইটো কাৰণে আমি কালাৰফুল বুক বা কালাৰফুল ছবি থকা বিভিন্ন ধৰণৰ কিতাপৰ সৈতে চিনাকি কৰি দিব পাৰে। তাৰ উপৰি লিখাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বজাৰত উপলব্ধ কালাৰফুল ক্ৰেয়নছ হওক, মাৰ্কাৰ হওক, পেঞ্চিল হওক ইত্যাদি ব্যৱহাৰ কৰিব পাৰে। ৰাইমিং গেমছবোৰ খেলিব পাৰে, ৱৰ্ড গেম খেলিব পাৰে। তো নতুন বিষয়ৰ লগত চিনাকি কৰোঁতে ডে টু ডে লাইফৰ পৰা বিভিন্ন বিষয়ক বস্তুবোৰক গানৰ জৰিয়তে, সাধুৰ জৰিয়তে বুজাই পেলাই শিকাব পাৰে এইখিনি সময়ত। তাৰ উপৰি বিভিন্ন ধৰণৰ কালাৰফুল কিছুমান মাৰ্বল পেপাৰ থাকে, সেই মাৰ্বল পেপাৰবোৰেৰে বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে বনাবলৈ দিব পাৰে, যে শিশুৰ ফাইন মটৰ ডেভেলপমেণ্টতো কামত আহিব, বা তেওঁলোকৰ পঢ়াৰ প্ৰতি আগ্ৰহটো জন্মিব, লিখাৰ প্ৰতি আগ্ৰহটো জন্মিব। তো এইকেইটা মাত্ৰ কিছুমান সৰু সৰু কাম, যিটো আপুনি ঘৰত খুব সহজে সুন্দৰভাৱে কৰিব পাৰে, যিয়ে আপোনাৰ সন্তানটোৰ লাৰ্ণিং এণ্ড ৰিডিং এণ্ড ৰাইটিং স্কিলটো ডেভেলপমেণ্ট কৰাত সহায় কৰাৰ লগতে তেওঁলোকৰ এইখিনিৰ প্ৰতি আগ্ৰহটো জন্ম হ'ব, যিটো আপুনি ঘৰত খুব সুন্দৰভাৱে কৰিব পাৰে। তো এইকেইটা মাত্ৰ কেইটামান উদাহৰণ আপোনালোকে কৰি চাব পাৰে, আৰু এনেদৰে আপোনাৰ সন্তানটিৰ ৰাইটিং স্কিলছটো ডেভেলপ হোৱাত আপুনি সহায় কৰিব পাৰে। কিন্তু এটা কথা সদায় মনত ৰখাটো প্ৰয়োজন, প্ৰতিজন শিশুৱে বেলেগ, কাৰো লগত
আপোনাৰ সন্তানটিৰ লগত আন এজন সন্তানক শিশুক কম্পেয়াৰ নকৰিব। সকলোৱে নিজৰ নিজৰ স্পেচত তেওঁলোকে শিকি থাকে। আপুনি মাত্ৰ এইখিনি কৰক, এইখিনি কৰি তেওঁলোকক সহায় কৰিব পাৰে, এনকাৰেজ কৰিব পাৰে, মটিভেশ্যন কৰিব পাৰে। তেওঁলোকে নিজৰ লেভেলত শিকি থাকিব, কিন্তু কেতিয়াও জোৰ নকৰিব, কাৰণ তেওঁলোকে এইখিনি বয়সত শিকি যাব, কিন্তু এই সময়খিনিতে তেওঁলোকক যিমান পাৰে এক্সপ'জাৰ দিয়াটো ভাল, খেলৰ মাধ্যমেৰে শিকোৱাটো ভাল হয়। জোৰ নকৰাটো বহুত বেছি দৰকাৰী।